My name is Dipojyoti Hajarika from Nagaon, Assam. Welcome to my channel Gonit Khonjimani. আজি বিষয়বস্তু হৈছে ক্লাছ 10 ৰ পৰা দ্বিঘাত সমীকৰণটো লোৱা হৈছে। দ্বিঘাত সমীকৰণ বলতে আমি বুজো যেটো সমীকৰণত সৰ্বোচ্চ মাত্ৰা 2 থাকে সেইটো সমীকৰণত দ্বিঘাত সমীকৰণ। এতিয়া দ্বিঘাত সমীকৰণৰ এটা উদাহৰণ লৈছো ax² + bx + c is equal to 0 য'ত a is not equal to 0 a শূন্যৰ সমান নহয় তো ইয়াত দ্বিঘাত সমীকৰণ মাত্ৰা কিমান আছে 2 আছে এতিয়া এইটো দ্বিঘাত সমীকৰণৰ পৰা আমি এটা সূত্ৰ নিৰ্ণয় কৰিম সূত্ৰটো নিৰ্ণয় কৰিবলৈ যাওঁতে আমি কি কৰিব লাগিব both সাইডত a ৰে ডিভাইড কৰিব লাগিব তাৰ আগতে কৰো ax² plus bx is equal to minus c এতিয়া উভয় পক্ষক আমি কিহেৰে ডিভাইড কৰিম a ৰে ডিভাইড কৰিম দুই পক্ষক a ৰে হৰণ কৰি পাওঁ a ৰে ডিভাইড কৰিছো ax² divided by a bx divided by a minus c divided by a তে a cancel যাব আমি কিমান পাম x² plus b by a into x is equal to minus c by a এতিয়া এটো পূৰ্ণ বৰ্গীকৰণ কৰিব লাগিব তো পূৰ্ণ বৰ্গীকৰণ আমি এটা লৈছো সূত্ৰটা লৈছো a plus b whole square is equal to a square plus twice ab plus b square তা এতিয়া দেখা গ'ল যে ইয়াত 2 নাই 2 আনিব লাগিব এনেকৈ আনি x a square অৰ্থাৎ x square 2 into x twice a into b by twice a তো 2 থাকিলে যেহেতু আমাৰ b by a আছিল অতিৰিক্ত 2 লিখিছো আননে 2 ৰে আমি ডিভাইড কৰিলো প্লাস b স্কয়ার a b স্কয়ার তো আমি এনেকা ধৰণৰ লিখিছো b by twice a whole square যেহেতু এটো আগতে নাছিলে ইয়াত নাছিলে তেনেহলে আমি কি কৰিম এটো ব্যালেন্স কৰিম ব্যালেন্স কৰিব যাওঁতে আমি সোঁফালে লিখিব লাগিব b by twice a whole square তো ব্যালেন্স বাওঁফালে আছে সোঁফালে আছে এটো ব্যালেন্স হৈ আছে তেনেহলে আমি কি লিখিব পাৰো পূৰ্ণ বৰ্গ হ'ল মানে a² twice a b plus b square তেনেহলে আমি কি লিখিব পাৰো x plus b by twice a whole square ইয়াত আমি কেনেকৈ লিখিব পাৰো minus c by a divided by b square by 4a square তেনেহলে x plus b by twice a whole square তা a আৰু 4a square আমি লঘু পাওঁ 4a square তেনেহলে আমি ইয়াত কিমান পাম 4ac কেনেকৈ পালো আমি a ৰে 4a square ডিভাইড কৰিলে কিমান পাম 4a পাম তা 4a into c আমি এটো 4a লগত কি ইনটু কৰিব লাগিব c টো মাল্টিপ্লাই কৰিব লাগিব 4ac একাৰণে আমি ইয়াত লিখিব পাৰো 4ac আকৌ এটো কি হ'ব 4a square ডিভাইড কৰিলে কিমান পাম 1 পাম আৰু 1 ৰ লগত আমি কি মাল্টিপ্লাই কৰিব লাগিব b square নহলে আমি কিমান পাম b square এতিয়া কি লিখিম প্লাস b square এতিয়া আমি কিমান পাম x plus b by twice a whole square এটো আমাৰ -4ac টো এনেকৈ আমি প্ৰথমতে b square লিখিছো তাৰ পিছত কি লিখিছো -4ac divided by 4a square
তাৰ আগতে কৈ লওঁ যে যদি আমি এনেকুৱা ধৰণৰ ভ্যালু পাওঁ x স্কয়াৰ ইকুৱেল টু আমি 4 যদি x ইকুৱেল টু 2 লিখো এটো ভুল হ'ব মানে আমাৰ দ্বিঘাত সমীকৰণত কি হ'ব x ইকুৱেল টু প্লাস মাইনাস ৰুট ওভাৰ 4 ইকুৱেল টু আমি কিমান পাম প্লাস মাইনাস 2 পাম অৰ্থাৎ x ৰ মান প্লাস 2 আৰু x ৰ মান মাইনাস 2 ঠিক একেই আৰ্হি লিখিছো মই x plus b by twice a বৰ্গমূলটো উঠাই দিছো এটা বৰ্গ আছে বৰ্গটো উঠাই দিলে আমি কি কৰিব লাগিব বৰ্গমূল কৰিব লাগিব তা বৰ্গমূল হলে কি হ'ব প্লাস মাইনাস এটা তেনেকৈ লিখিছো প্লাস মাইনাস ৰুট ওভাৰ b স্কয়াৰ minus 4ac divided by 4a স্কয়াৰ তাই x plus b by twice a ইকুৱেল টু আমি কিমান পাম প্লাস মাইনাস 4a স্কয়াৰ বৰ্গমূল আছে 4a স্কয়াৰ বৰ্গমূল আছে twice a মানে 4a স্কয়াৰ বৰ্গমূলটো আমি লিখিছো কেনেকৈ হ'ব তো 4a স্কয়াৰ যেহেতু 4 ৰ বৰ্গমূল কিমান 2 আৰু a স্কয়াৰ বৰ্গমূল কিমান a twice a ইয়াত b স্কয়াৰ minus 4ac বৰ্গমূল নাই আমি যেনেকৈ আছে তেনেকৈ লিখিছো b স্কয়াৰ minus 4ac এতিয়া p by twice a ইপিনে গলে কি হ'ব মাইনাস হ'ব তাহলে লিখিছো x plus x তা প্লাস আছে ইপিনে গলে কি হ'ব মাইনাস হ'ব minus b by twice a plus minus b square minus 4ac root over b square minus 4ac divided by twice a এতিয়া ইয়াৰ পৰা বুজা গ'ল যে ইয়াত x ৰ দুটা মান আছে এবাৰ প্লাস হ'ব এবাৰ মাইনাস হ'ব আমি x ৰ যেহেতু দুটা ৰুট আছে তাৰ দুটা ৰুটৰ নামকৰণ কৰিছো আলফা আৰু বিটা প্ৰথমতে x টো আমি কি লৈছো আলফা হিচাপে গণ্য কৰিছো আলফা তাহলে x ইকুৱেল টু কিমান হ'ব minus b by twice a প্ৰথমতে আমি প্লাস লৈছো ৰুট ওভাৰ b স্কয়াৰ minus 4ac divided by twice a এতিয়া twice a আমাৰ একে আছে লহব কি হ'ব twice a হ'ব তাহলে minus b plus root over b square minus 4ac divided by twice a তাহলে আমি তো আলফা বুলি ক'ব পাৰো এতিয়া আমি আইছো নেক্সট x ৰ এটা ভ্যালু আছে তাৰ নাম দিছো বিটা তাহলে x ইকুৱেল টু আমি কিমান পাম minus b by twice a যেহেতু আগতে আমি প্লাস লিখিছো এবাৰ আমি কি লিখিম মাইনাস লিখিম root over b square minus 4ac divided by twice a twice একে আছে আমাৰ বৰ্গমূল হ'ব হেৰি হ'ব লহব হ'ব twice a minus b minus root over b square minus 4ac এতিয়া তোমালোকে দেখিছা আলফা ইকুৱেল টু কিমান পালো আৰু বিটা ইকুৱেল টু কিমান পালো কাৰণ আলফা ইকুৱেল টু minus b plus b square minus 4ac root over b square minus 4ac divided by twice আৰু বিটা ইকুৱেল টু পালো minus b minus root over b square minus 4ac divided by twice তাহলে আমি কি নিৰ্ণয় কৰিব লাগে আমি নিৰ্ণয় কৰিব লাগে যে আলফা প্লাস বিটা ইকুৱেল টু minus b by a আৰু আলফা ইনটু বিটা ইকুৱেল টু c by a কাৰণ আমরা প্ৰথমটো কৰিছো এটো প্ৰথম এটো দ্বিতীয় আমি প্ৰথমটো কৰিছো মানে আলফা প্লাস বিটা ইকুৱেল টু minus b by a কেনেকৈ হ'ব তাহলে আলফা প্লাস বিটা আমি কৰিছো আলফা প্লাস বিটা এতিয়া আলফাৰ মান কিমান আছিল minus b plus root over b square minus 4ac divided by twice আৰু বিটাৰ মান আছিল এটো minus b minus root over b square minus 4ac divided by twice এতিয়া আমি কেনেকৈ লিখিব পাৰো এটো minus b by twice plus root over b square minus 4ac divided by twice এখিনি এটা পালো এটো প্লাস লিখিছো
মাইনাছ বি বাই টুৱাইছ এ এইটো মাইনাছ বি বাই টুৱাইছ এ নেক্সটটো হ'ব মাইনাছ ৰুট অভাৰ বি স্কোৱাৰ মাইনাছ 4ac ডিভাইডেড বাই টুৱাইছ এ এতিয়া দেখা গ'ল যে এইটো চাইডত প্লাছ ৰুট অভাৰ বি স্কোৱাৰ মাইনাছ 4ac ডিভাইডেড বাই টুৱাইছ এ আৰু এইটো কিমান আছে আমি কিমান পাইছোঁ ৰুট অভাৰ বি স্কোৱাৰ মাইনাছ 4ac ডিভাইডেড বাই টুৱাইছ এ তাৰমানে এইটো আমাৰ যিটো একে একে ৰাখিটো আমাৰ কি হ'ল কটাকটি হ'ল এতিয়া আমি কিমান পাওঁ মাইনাছ বি বাই টুৱাইছ এ প্লাছ এ মাইনাছ বি বাই টুৱাইছ এ তাৰমানে আমি কিমান পালোঁ দুটা আছে একে একে তাৰমানে আমি কিমান পালোঁ মাইনাছ টুৱাইছ বি ডিভাইডেড বাই টুৱাইছ এ তাৰমানে টু কেঞ্চেল গ'ল আমি কিমান পালোঁ মাইনাছ বি বাই এ এতিয়া দেখা গ'ল যে আলফা প্লাছ বিটা ইকুৱেল টু মাইনাছ বি বাই এ আমি যিটো আমি কৈছিলোঁ সেইটো পাম তো আমি পালোঁ নেক্সট আলফা প্লাছ বিটা আমি কৰিলোঁ আলফা ইনটু বিটা আলফাৰ মান কিমান আছে আলফাৰ মান আছিলে মাইনাছ বি প্লাছ ৰুট অভাৰ বি স্কোৱাৰ মাইনাছ 4ac ডিভাইডেড বাই টুৱাইছ এ এইটো আলফাৰ মান আছিলে আৰু বিটাৰ মান আছিলে ইনটু বিটা খালি এইটো প্লাছৰ জেগাত কিয় মাইনাছ হ'ল মাইনাছ ৰুট অভাৰ বি স্কোৱাৰ মাইনাছ 4ac ডিভাইডেড বাই টুৱাইছ এ এইটো আমি এনেকৈ ধৰণে লিখিব পাৰোঁ মাইনাছ বি বাই টুৱাইছ এ আৰু ইয়াত কেনেকৈ লিখিব পাৰোঁ ৰুট অভাৰ বি স্কোৱাৰ মাইনাছ 4ac ডিভাইডেড বাই টুৱাইছ এ ইয়াত কেনেকৈ লিখিব পাৰোঁ মাইনাছ বি বাই টুৱাইছ এ আকৌ কি লিখিব পাৰোঁ মাইনাছ এইটো মাইনাছ এইটো বি স্কোৱাৰ মাইনাছ 4ac ডিভাইডেড বাই টুৱাইছ এ অৰ্থাৎ আমি কি পালোঁ a প্লাছ বি a মাইনাছ বি তো a প্লাছ বি আৰু ইনটু a মাইনাছ বি সূত্ৰটো আছিলে a স্কোৱাৰ মাইনাছ বি স্কোৱাৰ এইটো সূত্ৰ ইয়াতো সেই সূত্ৰটো আমাৰ এপ্লিকেবল হ'ব আমি এইটো এপ্লাই কৰিব লাগিব তেনেহ'লে a প্লাছ বি a মাইনাছ বি অৰ্থাৎ আমি কি পালোঁ বি বাই a স্কোৱাৰ a হোল স্কোৱাৰ বি বাই মাইনাছ বি বাই টুৱাইছ এ হোল স্কোৱাৰ মাইনাছ বি স্কোৱাৰ মাইনাছ 4ac root over b square minus 4ac divided by twice a whole square এটা আমি কিমান পালো যেহেতু মাইনাস আছে যেহেতু বর্গ হয়ে আছে বর্গ হয়ে থাকলে কি হবে তাহলে মাইনাস প্লাস হয়ে যাব তাহলে আমি কি লিখব পারো b স্কয়ার ডিভাইডেড বাই 4a স্কয়ার ইয়াত কিমান হ'ব যেহেতু বর্গ আছে বর্গমূল উঠি যাব ইয়াত কি হ'ব twice a whole square 4a square বর্গটো উঠি যাব বর্গটো উঠি গলে আমি কিমান পাম b স্কয়ার মাইনাস 4ac এতিয়া 4a স্কয়ার আমি কিমান পালো এটো একে লগ কিমান হ'ব লগ হ'ব 4a স্কয়ার হ'ব আমি ইয়াত কি লিখিব পাৰো b স্কয়ার মাইনাস যেটো আগত মাইনাস আছে এটো প্লাস হৈ যাব মাইনাস মাইনাস প্লাস হ'ব আগতে লিখি দিছো মই b স্কয়ার প্লাস 4ac তাহলে b স্কয়ার ক্যান্সেল গ'ল থাকিব 4ac divided by 4a square the 4 cancel go ac by a square here a at keta go thakibo c by a moon formula to complete go thank you